আজি বনাম গাজৰৰ হালোৱা। গাজৰ সাধাৰণতে কি হয় সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈ ইচ্ছা নকৰে, এনেকৈ হালোৱা বনাই দিলে মানে সিহঁতি খাই ভাল পায়। এতিয়া মই এইকাৰণে মিহি মিহিকৈ কুটি লওঁ। এইখিনি হৈ গ'ল। এতিয়া ইয়াত মিক্সিত পিচি লওঁ ভালকৈ। এয়া পিছা হৈ গ'ল। এইখিনি এতিয়া কেৰাহীত অলপ ঘিউ দিম। এচামুচ ঘিউ দিম। এইখিনি এতিয়া ইয়াতে দি অলপ দেৰি ভাজিম। গাজৰৰ পানীখিনি মানে ফুটাই যোৱালৈকে অলপ দেৰি ভাজি থাকিম। এতিয়া এয়া পানীটো কেৰাহীৰ পৰা এৰি দিছে বাৰু গাজৰে। এতিয়া ইয়াতে মই দিম অলপ চেনি। চেনিটো বেছি নিদিওঁ, কাৰণ কিয় গাজৰটো সাধাৰণতে মিঠাই হয়, সেইকাৰণে খুব কম পৰিমাণৰহে মই চেনি দিওঁ দেই। মই চেনি এচামুচ চেনিহে দিছোঁ। বেছি চেনি দিলে মানে খাবলৈ বেছি মিঠা হ'লে এনেও ভাল নালাগে, মানে ময়ো বৰ বেছি মিঠা ভাল নাপাওঁ। ইয়াত দি দিম এতিয়া আধা লিটাৰ আমুল তাজা গাখীৰ। আৰু ইয়াতে দিম অকণমান ইলাচি পাউডাৰ। ইয়াত ইলাচি পাউডাৰ দিছোঁ। দি পেলাই এতিয়া গাখীৰখিনি গৰম অকণমান মই এতিয়া এনেকৈ ঢাকি ৰাখিছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া অলপ চাওঁ, প্ৰায় হৈছেগৈ আৰু 5 মিনিটমান সময় ৰাখিলে হালোৱা কমপ্লিট হৈ যায়। অলপ সময় ঢাকি দিম। এয়া আমাৰ এতিয়া গাজৰৰ হালোৱা হৈ গ'ল। আচলতে কি হয়, ঘৰত কৰা খেতিৰ বস্তুৰ সোৱাদেই বেলেগ। আমাৰ যথেষ্টখিনি গাজৰ হৈছিলে। গাজৰবিলাক কি হয়, এনেই মানে কি হয়, চালাডৰ লগতনো কিমান খাম আৰু চালাড কৰি। সেইকাৰণে বোলো আজি হালোৱাকে বনাই চাওঁ, যে গাজৰৰ হালোৱাটো খায়ো ভাল লাগে বাৰু। আৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে কি হয়, চালাড তালাডবোৰ খাবলৈ নিবিচাৰে, কিন্তু এনেকুৱাকৈ অকণমান যদি হালোৱা বনাই দিয়া হয় সিহঁতিও খাবলৈ ভাল পায়। সেয়া মই ইয়াতে অলপ ওপৰতে কাজু আৰু এলমণ্ড দি গাৰ্নিছ কৰি দিছোঁ। চাবচোন বাৰু ভিডিঅ'টো কেনেকুৱা পায় মোক জনাব।